গাইজ এই দুপৰীয়া থালি ৰেডি কৰি ল'লোঁ। আজি ৰাতিপুৱাৰ পৰা মই লাগি আছোঁ, যিহেতু আজি মানে কি মই কিছুমান ভাল পোৱা বস্তু বনাইছোঁ আৰু সেইবোৰ ভাল পোৱা বস্তুত মেহনত বহুত লাগে। কালি বজাৰত গৈ কেনে পুঁই শাক লৈ আহিছোঁ। পুঁই শাক মানে মই বিৰাটেই বেছি ভাল পাওঁ, তাৰে চচ্চৰিটো খাই বেছি ভাল পাওঁ, আলু বিলাহী তেনেকৈ দি কেনে সেই পুঁই শাকৰ এনেকৈ চচ্চৰি এখন বনাইছোঁ। ৰাতিপুৱা মনজ যোৱাৰ পাছৰ পৰা মই লাগি গৈছোঁ মানে এইবোৰ কটা মিলা কৰা। প্ৰথমতে চবখিনি বস্তু ভালকৈ কাটি মিলি লৈছোঁ, তাৰপিছতহে বনোৱা ষ্টাৰ্ট দিছোঁ। এইটো হ'ল পচলা। পচলা খায়ো মই বিৰাট ভাল পাওঁ, কিন্তু মই বনাই পোৱা নাছিলোঁ আৰু খাবলৈ বিৰাট ভাল পাওঁ। আগতে বিয়াৰ আগতো মাহঁতে বনাই, বিয়াৰ পিছতে মই বহুত কিবাকিবি বনাবলৈ শিকিলোঁ লাহে লাহে। আমাৰ যোনবিলাক ঘৰুৱা খানা হয়, এই পচলাটো বনালোঁ। পচলাত বিৰাট টেষ্টি হৈছিলে দেই পচলা খাবলৈ। আৰু আলু পটলৰ এখন চব্জি বনাইছিলোঁ, সেইখনো বিৰাট ভাল হয়। স্কোৱাচ আলুৰে জোল এখন বনাইছোঁ, পাতলকৈ একদম গৰমত খাবলৈ বিৰাট ভাল লাগে। আৰু লগত লৈ লৈছিলোঁ আনাৰস। সেইদিনা আনাৰস বজাৰৰ পৰা আনিছিলোঁ, ইমান টেষ্টি আছিলে আনাৰসটো। প্ৰত্যেকটা বস্তু আজি খাবলৈ মই বিৰাটেই বেছি ভাল পালোঁ। নিজৰ তাৰিফ নিজে কৰিছোঁ বাৰু, কিন্তু সঁচাকৈ কৈছোঁ খাবলৈ বিৰাট ভাল হৈছিলে। আৰু পচলাটো বিশেষকৈ বিৰাট ভাল লাগিছিলে। আজি দুপৰীয়া ভাত সাজ মই তৃপ্তিকৈ খালোঁ, যিহেতু প্ৰত্যেকটা বস্তুৱে মোৰ ফেভৰেট আছিলে, বিৰাট বেছি ভাল